নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল দৰমহা সংক্ৰান্তীয় এটা বিশেষ খবৰৰ সম্পৰ্কে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে যে প্ৰতি বছৰে প্ৰতিজন কৰ্মচাৰীয়ে অৰ্থাৎ মাৰ্চ মাহৰ দৰমহা এপ্ৰিল মাহত লাভ কৰে বা ফেব্ৰুৱাৰী মাহৰ দৰমহা ঠিক সেইদৰে মাৰ্চ মাহত লাভ কৰে। কিন্তু হয়তো এইবাৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা মাৰ্চ মাহতেই লাভ কৰিব। সেই সম্পৰ্কে এটা বিশেষ মেছেজ আহিছে, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ছাৰ-বাইদেউসকল এইটোৱেই WT মেছেজ আৰু তাৰিখ আছিল 19/3/2024 আৰু এই মেছেজটো আহিছে ফিনান্স আছাম দিছপুৰ আৰু প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকললৈকে এই মেছেজটো আহিছে। আৰু যদি এই WT মেছেজৰ এই অংশখিনিত লক্ষ্য কৰা হয়, ইয়াত উল্লেখ কৰি লিখিছে টু এভইড হেভি ৰাছ অফ বিলছ চেক্স ইন দ্য ষ্টেট ট্ৰেজাৰিজ ইন দ্য লাষ্ট ফিউ ৱৰ্কিং ডেইজ অফ দ্য কাৰেণ্ট ফিনান্সিয়েল ইয়াৰ, দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ বিল চেক্স ৰিলেটেড টু চেলাৰী, পেনশ্যন এণ্ড পেনশ্যনাৰী বেনিফিটছ, ৱেজেছ টু দ্য ট্ৰেজাৰিজ হেজ বিন ফিক্সড অন 22/3/2024। ইয়াত আকৌ ৰিপিট কৰি উল্লেখ কৰিছে 22/3/2024। ছাৰ-বাইদেউসকল আমি জানো যে প্ৰতি বছৰে যিটো শিক্ষাবৰ্ষ বা যিটো আমাৰ বিত্তীয় শিক্ষাবৰ্ষ এপ্ৰিল মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত ধৰা হয়। গতিকে যিহেতু বৰ্তমান মাৰ্চ মাহ চলি আছে, গতিকে শৈক্ষিক শিক্ষাবৰ্ষ একেবাৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে। আৰু ইয়াত সেই কথাটোকে উল্লেখ কৰিছে যে আজি কিছুদিনৰ পৰা ষ্টেট ট্ৰেজাৰী যি অফিচ, সেই ট্ৰেজাৰী অফিচত বহুত বিল আৰু চেকবিলাক জমা হৈ ৰৈছে। আৰু তাৰ লগত পিছৰ অংশখিনিত ইয়াত উল্লেখ কৰিছে এই মাহত চেলাৰী বিল, পেঞ্চনাৰ হোল্ডাৰসকলৰ যিবিলাক পেঞ্চন সংক্ৰান্তীয় কাম আদি সকলোবিলাক ট্ৰেজাৰী অফিচত 22/3/2024 তাৰিখে জমা দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে। ছাৰ-বাইদেউসকল দৰমহা সংক্ৰান্তীয় এই যি কাম, সেই কাম ট্ৰেজাৰী অফিচবিলাকত সাধাৰণতে আন মাহবিলাকত 25 তাৰিখমানৰ পৰা হয়তো আৰম্ভ হয়। কিন্তু এইবাৰ যিহেতুকে ইয়াৰ এণ্ডিং চলিছে, গতিকে এই মাহৰ যি দৰমহা সংক্ৰান্তীয় বিল লগতে পেঞ্চনাৰসকলৰ যিবিলাক পেঞ্চনাৰৰ কাম, সেই কামৰ যি তথ্য, সেই তথ্য 22 তাৰিখে ট্ৰেজাৰী অফিচত জমা দিবৰ কাৰণে এই পত্ৰখনত উল্লেখ কৰিছে। লগতে এই WT মেছেজৰ একেবাৰে তলত এই কথাটো উল্লেখ কৰিছে যে প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক এই যি নিৰ্দেশনা, এই নিৰ্দেশনা ষ্ট্ৰিক্টলি অনুসৰণ অৰ্থাৎ ফ'ল' কৰাৰ কাৰণে ইয়াত নিৰ্দেশনা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে। অৰ্থাৎ ছাৰ-বাইদেউসকল এইটোৱে আছিল দৰমহা সংক্ৰান্তীয় বিশেষ খবৰ আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু হয়তো এই মাৰ্চ মাহৰ যি দৰমহা আপোনালোকে মাৰ্চ মাহতে লাভ কৰিবলৈ সক্ষম হ'ব, এটা ভাল কথা। আৰু সেইকাৰণে আপোনালোক সকলোৰে জ্ঞাতাৰ্থে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ যদি ভিডিঅ'টি ভাল পালে আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।